তো হেল্ল' গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম। মানে আজিৰ ভিডিঅ'টো আপোনালোক মানে একদম মই মোৰ আজি ভিডিঅ' বনাব ইচ্ছাই নাছিল, তথাপিও মানে ভিডিঅ'টো বনাওঁ। মানে ভিডিঅ' বনোৱা এটা ডিজাইন আছে মানে গাইজ। কালি ৰাতি নহয়, কালি ভাতবেলা মানে এটা বৰ ডাঙৰ ঘটনা হ'ল গাইজ। আৰু মানে ঘটনাটো মানে কেনেধৰণৰ, মানে আমাৰ ইয়াতে মানে এঘৰ মানুহ মানে সেই আৰু ঘৰটো মানে জুই লাগি গৈছে। আৰু মানে ঘৰটো জুই লাগি গ'লে এতিয়া সিহঁতৰ মানে থকা জেগাও নাই, একো নাই, গোটাই ঘৰ গোটাই পুৰি চাৰখাৰ হৈ গৈছে গাইজ। আৰু এতিয়া বৰ্তমান মানে নিউজ লাইভ গোটা আছে, আৰু মানে ঘৰ গোটা পুৰি চাৰখাৰ হৈ গৈছে গাইজ। আৰু ঘৰটো কোৱান্দি পৰিছে, ইয়াৰ পৰা জুম কৰি দিলে আপোনালোকক দেখা পাব। ৰ'ব মানে এই এপান্দি আপোনালোকে দেখা পাইছে নে, এই বগা ঘৰটো, সেইটো বগা ঘৰটো, সেই ঘৰটোৰ পিছফালে মানে গোটাই জুই লাগি শেষ হৈ গৈছে গাইজ। তো গাইজ জুইটো লাগছে মানে বহুত জুই লাগিছে। আৰু আপোনালোক মানে মই কেইটামান ক্লিপ পাইছোঁ দেখাম, আৰু মানে কি পৰা গৈছে আপোনালোকক কওঁ। ৰ'ব মানে একফালৰ পৰা গোটাই পৰা গৈছে, তো মানে ঘৰটোতো পৰা গেছিয়ে। আৰু লগতে মানে আপোনাৰ চিলিণ্ডাৰ গেছি, মানে চিলিণ্ডাৰটো ব্লাষ্ট হোৱা নাই বাৰু, ব্লাষ্ট হ'লেতো মানুহে হ'লা হয়, আঘাত হ'লা হয়, কিন্তু ব্লাষ্ট হোৱা নাই। আৰু লগতে আৰু বেংকৰ বহী পৰ্যন্ত গেছি, তাৰে পৰা সৰু চলি এটা আছে, কিতাপ কানি এইগিলাখান পঢ়া মানে চব পৰা গৈছে। লগতে আপোনাৰ এইটো কি বুলি কয়, কাপোৰ কানি সিহঁতৰ মানে গোটাই পৰা গৈছে, অল এভ্ৰিথিং, মানে সোণা গহনা, আপোনাৰ পইচাও দিছিল, পইচাও গৈছে পৰা। আৰু লগতে বহুতখিনি বস্তু গৈছে, মানে গোটাই পৰা গৈছে, খালিকৈ একোৱেই নাই, আলু পৰ্যন্ত পৰা গৈছে, চাইকেল এইবিলাক গোটাই পৰা গৈছে। তো মানে গাইজ চাইকেল গোটাই পৰা গৈছে, মানে উপায় নাই, কি কৰিব। মানে কাষত আছিল এটা খেৰো বুজি, মানে যাৰ পৰা গৈছে ঘৰ সিহঁতৰ খেৰো বুজি নহয়, মানে সিহঁতৰ ওচৰত মানে এঘৰ মানুহ আছে, সিহঁতৰ মানে খেৰো বুজিটো মানে চোতালত পাতিছে। খেৰো বুজিটো আৰু চোতালত পাতে নাই, আপোনালোকে কওকচোন। মানে খেৰো বুজিটো চোতালত পাতিছে, আৰু সিহঁতে মানে যাৰ খেৰো বুজি সিহঁতে মানে কিবা পাকঘৰত বনাই আছিল নেকি, এই সেনেকৈ মানে কিবা বতাহটো মাৰিছিল কালি। আৰু বতাহটো মাৰি থাকোঁতে মানে বতাহৰ দৰে কিবা জুই অলপমান হ'লা নেকি, মানে এইটো কি বুলি কয়, খেৰো বুজিত লাগিল নেকি, লাগি পেলাই মানে সেনেকৈ তাৰমানে কি মানে এণ্টৰৰ ঘৰটো মানে গোটাইটো পৰা গৈছে। আৰু মই আপোনালোক ক্লিপকেইটা দেখাই দিওঁ, ক্লিপকেইটা দেখাই পেলাই আপোনালোকক কৈ আছোঁ। ৰ'ব তাপ লাগছি। তো আপোনালোকক ভিডিঅ'টো মানে অলপমান দেখাই দিলোঁ, আৰু লগতে আৰু দেখাম। তো আপোনালোকে দেখাই পাইছে ভিডিঅ'টোত মানে কেনেকৈ কি পৰা গৈছে। তো মানে একো চাকৰি বাকৰি নকৰে দেই গাইছ, মানে মানুহঘৰ মানে কি খেতি কৰে, আৰু লগতে মানে তেওঁলোকৰ মানে এটা ডাঙৰকৈ বাইদেউ আছে, মানে বাইদেউটো হয়তো টিউশ্যন কৰে, তাত বাদে বেলেগ একো কাম নাই। আৰু লগতে মানে খেতিয়কত ধনী, আৰু আপোনালোকে দেখাই পাইছে ভিডিঅ'টোত মানে গোটাখিনি পৰা গৈছে, মানে বহুত বেয়া লাগিছে। আৰু আছে ক্লিপটো আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাওকচোন ধুনীয়াকৈ। কামৰূপৰ কুলহাটী মিলনপুৰত ভয়ংকৰ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় ৰজত দাস নামৰ খেতিয়কগৰাকীৰ বাসগৃহ। অগ্নিকাণ্ডৰ ফলত খেতিয়কগৰাকীৰ বাসগৃহ সম্পূৰ্ণৰূপে ক্ষতিসাধন হোৱাৰ লগতে বহু মূল্যৱান নথি পত্ৰ তথা মূল্যৱান সামগ্ৰী জুইত জ্বলা যায়। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও সঠিকভাৱে জানিব পৰা হোৱা নাই যদিও ওচৰতে থকা ধানৰ খেৰৰ পুঁজিৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি পৰিয়ালৰ লোকে সন্দেহ কৰিছে। ঘটনাস্থলীত হাজো অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। তো গাইছ কিমান বেয়া লাগে, একোৱেই নাই, মানে গোটাই ঘৰখনত গোটাই চব শেষ হৈ গৈছে গাইছ, একোৱেই নাই। মানে না কাপোৰ পিন্ধিব আছে, না কিবা খাবা বস্তু আছে, চাউল আছে, না ভাত আছে, একোৱেই নাই গাইছ, চব গেছি। মানে মানুহকেইটা এতিয়া থাকিব লাগিলে এতিয়া সুধা মানুহকেইটাই আছে, তাত বাদে বেলেগ একোৱেই নাই। মোবাইল পৰ্যন্ত উলিয়াব নোৱাৰিলে গাইছ।
বেছি ভিডিঅ'টোত মানে মোবাইল পৰ্যন্ত উলিয়াব নোৱাৰিলে গাইছ আপোনালোকে চাওক কিমান মানে বেয়াকৈ জুই লাগিছে গাইছ একো বস্তুৱে উলিয়াব নোৱাৰিলে তো এতিয়া মানে আপোনালোকক মই অলপ ক্লিপ দেখাম মানে কি সিহঁতৰ ঘৰৰ মানুহ পাৰে মানে কি কৈছে মানে নিউজ লাইভ হৈ আহিছে মানে কি কৈছে আপোনালোকে শুনক মানে এই ভিডিঅ'টো সুন্দৰকৈ আপোনালোকক মই মানে সুন্দৰকৈ লগাই দি আছোঁ তো আপোনালোকে এইটো ভিডিঅ' চাই পেলাই মানে অলপ শ্বেয়াৰ কৰি দিব গাইছ যাতে মানে চবেই গম পায় মানে এই ভিডিঅ'টো মানে এনে হৈছে আমাৰ গাঁৱতে মানে আমাৰ এখন গাঁও মই সেইটো ঘৰ আপোনালোকক দেখাই দিছোঁ মানে আপোনালোকে এই ভিডিঅ'টো মানে অলপ শ্বেয়াৰ কৰি দিয়ক তো গাইছ ইমান ডাঙৰ এটা ঘটনা আছে হয়নে নহয় গাইছ আপোনালোকে কওক ইমান ডাঙৰ ঘটনা এটা আছে সেইকাৰণে কৈছোঁ আপোনালোকে অলপ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে চবেই দেখা পায় যাতে চবেই জুইৰ পৰা সাৱধান থাকে আৰু এতিয়া সুন্দৰকৈ আপোনালোক ক্লিপটো দেখাই দিয়ক ক্লিপটোৰ সৈতে সুন্দৰকৈ দেখা পাই পেলাই লগ পাই আছোঁ জুই মানে আগতে ক'ৰ পৰা জুইটো আহিছে নাজানো মই যেতিয়া মানুহৰ চিঞৰ বাখৰ শুনো মই দৌৰ মাৰি ঘৰত শুই আছিলোঁ ওলাই আহোঁ যে মোৰ হাতত মোবাইলটোও নাহিল ভয়ত চাওঁ চাৰো চাইডে জুয়ে ঘৰটো আগুৰি ধৰিছে মই তাৰমানে ওলাই আহিব পৰা মানে ওচৰৰ আৰু দুটামান ভাইটি আহি মোক টানি লৈ আহিল ঘৰৰ পৰা তেতিয়া গ'লে গোটেই সম্পূৰ্ণ ঘৰটোতে লাগি গৈছে মই তাৰমানে এখন কাগজ পত্ৰ উলিয়াব নোৱাৰিলোঁ আনকি মোৰ মোবাইলটো হাতত নাহিল ঘৰৰ মানে সা সম্পত্তি যিমান আছিল মাটিৰ পঢ়া লগতে যিমান কানি কাপোৰ বাচন বৰ্তন মানে অল এভৰিথিং মানে অকল মানুহজনে মই ওলাই আহিব পাৰিছোঁ তাত বাহিৰে আৰু একো উলিয়াই আনিব নোৱাৰিলোঁ বাকী সম্পূৰ্ণ যায় গৈছে বাকী দাদা বৌ বাবুটো পথাৰত আছিল সিহঁতে পথাৰৰ পৰা জুই দেখি দৌৰি আহি আছে তাৰে পিছত আৰু কি হৈছে নাজানো আৰু কেনেকৈ লাগিল গম নাপাওঁ মই পথাৰৰ পৰা দৌৰি আহিছোঁ দৌৰি অহাৰ পিছত মই দেখোঁ যে মোৰ ঘৰতে জুই লাগি আছে হঠাৎ মই মানে কান্দি কাটি মই বিভোৰ হৈ যাওঁ মই একো গম নাপাওঁ ক'ৰ পৰা আহিছে কি হৈছে কিন্তু মোৰ ঘৰত সা সম্পত্তি যিখিনি আছিল কমপ্লিট গোটাই শেষ একো উলিয়াব পৰা নাই সম্পূৰ্ণ জুইত যা গৈছে কেনেকৈ লাগিছে গম পোৱা নাই আমাৰ মোটামুটি থকা ঘৰ এটাই আৰু ওচৰৰ দুটা ঘৰ কমপ্লিট ভস্মীভূত হয় মই পথাৰলৈ গ'লোঁ মোৰ লগত মোৰ কইনা আৰু মোৰ বাচ্ছাটোও যায় লগত তাৰপৰা দৌৰি আহি চাওঁ একো নাই ঘৰত কমপ্লিট জ্বলি শেষ হৈ গৈছে নথি পত্ৰ কাগজ মাটিৰ ডকুমেণ্টছ স্কুলৰ ডকুমেণ্টছ গোটাই কমপ্লিট শেষ হৈ গৈছে একো নাই এক পদো নাই ঘৰত থকা সা সম্পত্তি একো নাই আৰু জুইৰ পৰা ভিতৰত কেনেকৈ হ'ল মানে এতিয়ালৈকে গম পোৱা হোৱা নাই কিন্তু মানে ভয়ানক মানে পৰিস্থিতি সৃষ্টি হৈছে আৰু এই ৰজা ঘৰত দি লাগিছে এই কথা ৰথমতে মোটামুটি একো নাই সম্পূৰ্ণ শেষ তাৰ কাষত আছে ৰমেশ জোচৰ ঘৰ তেখেতৰ মানে ৰান্ধনি ঘৰটো তাৰ লগতে এই খেৰি পুঁজিটো এতিয়া বৰ্তমান জুই নুমাই আছে আৰু জুইৰ ভিতৰত কেনেকৈ কি হ'ল মানে এতিয়ালৈকে মানে এতিয়ালৈকে একো উদ্বোধন কৰিব পৰা একো কৰিব পৰা হোৱা নাই গাড়ী আহিছে চেষ্টা কৰিছে আৰু জুই নুমাই আছে চেষ্টা কৰিছে ৰজত আছে ঘৰত ৰজত দাস তেওঁৰ সম্পূৰ্ণ একোৱেই নাই ৰজত আছে গাইছ আপোনালোকে ভিডিঅ'টো দেখাই পালে মানে ইমান দুখত কৈছে মানে দুখত কিয় নক'বনো মানে একোৱেই নাই কাপোৰ কানি সিহঁতক পিন্ধিবৰ কাৰণে একোৱেই নাই চব পৰাই গৈছে খাৱাটো মাৰিত বুলি গোটাই সোণা গহনা বোলা বস্তু গোটাই পইচা থৈছে গোটাই পৰাই গৈছে গাইছ তো গাইছ ভিডিঅ'টো এইখিনিয়ে তো ইয়াৰ পৰা লাম্বা নকৰোঁ এইটো ভিডিঅ' তো আপোনালোকে তো ভিডিঅ'টো সুন্দৰকৈ চালে আৰু এতিয়া এই ভিডিঅ'টো সুন্দৰকৈ আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে জুইৰ পৰাই চবেই সাৱধান থাকে এনেকৈ তো মানে খেৰ বুজি এইগিলাখান মানে চোতালত কৰা বস্তু নহয় দেই গাইছ তো আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব মানে এইটো ভিডিঅ' যদি ফেচবুকত চাইছে ফেচবুকৰ পৰা শ্বেয়াৰ কৰি দিব যদি ইউটিউবত চাইছে ইউটিউবৰ পৰা শ্বেয়াৰ কৰি দিব